মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোপোলা ছবি উন্মোচন কৰিলে স্বাস্থ্য বিভাগৰ এগৰাকী দায়িত্বশীল বিষয়াই। ধৰক 5 বছৰ 5.5 বছৰ আগৰ পৰা আমাৰ ইয়াত ড্ৰেছাৰ নাই, ড্ৰেছাৰ একেবাৰে নাই। গতিকে ইমান মানে ওপৰত কৈ থকাৰ পিছতো আমাক ড্ৰেছাৰ দিয়া নাই। এইগৰাকী ডাক্তৰ চন্দনা মেধি এখেত পলাশবাৰী সমষ্টিৰ অন্তৰ্গত বৰিশালস্থিত উমাকান্ত চন্দ্ৰকান্ত প্ৰাথমিক চিকিৎসালয়ৰ ইনচাৰ্জ। উল্লেখ্য যে কিছুদিন আগতে এই চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰি এগৰাকী ব্যক্তি ভুল চিকিৎসাৰ বলি হৈ ভৰিৰ আঙুলি কাটিবলগীয়া হোৱাৰ সন্দৰ্ভত এটা বাতৰি প্ৰচাৰ হৈছিল। উল্লেখ্য যে আমি এই সন্দৰ্ভত অনুসন্ধান কৰিবলৈ গৈ চিকিৎসালয়খনৰ ইনচাৰ্জ চন্দনা মেধিক সাক্ষাৎ কৰিছিলোঁ আৰু আমাৰ সাক্ষাতত ডাক্তৰ চন্দনা মেধিয়ে চতুৰ্থ বৰ্গ এগৰাকী কৰ্মচাৰীৰ হাতেৰে ড্ৰেছিং কৰাৰ কথা কয়। আমি যেতিয়া তেওঁক এই সন্দৰ্ভত প্ৰশ্ন কৰোঁ, তেওঁ লগে লগে উত্তৰ দিয়ে যে অকল তেওঁৰ দায়িত্ব থকা চিকিৎসালয়খনেই নহয়, এনেকুৱা একাধিক চিকিৎসালয় আছে য'ত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে ড্ৰেছিঙৰ লগতে একাধিক কাম কৰা হয়। এবাৰ শুনক ইনচাৰ্জ ডাক্তৰ চন্দনা মেধিৰ মুখেৰে। এতিয়া মই ইয়াৰ ইনচাৰ্জ হিচাপে আছোঁ। ড্ৰেছিং আমাৰ হস্পিটেলৰ যিজনে ড্ৰেছিং কৰে তেখেতে কৰিছিলে। কি নাম? জয়ন্ত দাস। তেওঁ আপোনাৰ হস্পিটেলৰ ড্ৰেছিঙৰ কাৰণে তেওঁ এপইণ্টেড ব্যক্তি হয় নে তেওঁ কৰ্পৰেট ব্যক্তি? সেইটো ক'বলৈ গ'লে আমি ওপৰলৈ যাব লাগিব যে আমাৰ ইয়াত মই যেতিয়া আহোঁ তেতিয়া মই কেইদিনমানহে পালোঁ। ধৰক 5 বছৰ 5.5 বছৰ আগৰ পৰা আমাৰ ইয়াত ড্ৰেছাৰ নাই, ড্ৰেছাৰ একেবাৰে নাই। গতিকে ইমান মানে ওপৰত কৈ থকাৰ পিছতো আমাক ড্ৰেছাৰ দিয়া নাই। এইটো মানুহৰ জীৱনক লৈ হেতালি খেলা হোৱা নাই নেকি? যিহেতুকে এগৰাকী মানে তেওঁ প্ৰেক্টিকেলি তেওঁ ড্ৰেছাৰ নহয়, এনেকৈ অকল আমাৰ হস্পিটেল নচলে। সেনেকৈ আপোনালোকে খবৰ কৰিলে পাব, এনেকৈ যিমানখিনি লাগে আমাৰ হস্পিটেলখনত মানুহ সিমানখিনি কৰ্মচাৰী নাথাকে আৰু এনেকৈ মেনেজ কৰি থকা হয়। সেইটো দেখক এতিয়া, সেইটো হেতালি বুলি আমি কেতিয়াও নকওঁ, কাৰণ আমি এজন ৰোগী আহিলে তেওঁক আমি সেৱাটো দিবই লাগিব। গতিকে আমি যেতিয়া ওপৰতো কওঁ তেতিয়া তাতেও আনকি কয়, যেনেকৈ আমি ডক্টৰজন যদি নাথাকোঁ কয় যে ফাৰ্মাচিষ্টে চাব বেমাৰ, ফাৰ্মাচিষ্টজনটো ডক্টৰ নহয়। তেনেকৈতো চলিছে, তেনেকৈও চলি গৈ আছে। তেতিয়া সেইখিনি সময়ত ফাৰ্মাচিষ্টে ডক্টৰ সমান জানিব জানো? তেতিয়াহ'লে কেনেকৈ ক'ব পাৰে? আমাৰ এতিয়া যদি আপুনি আমাৰ আপাৰ লেভেলত গুচি যায়, তাতো যদি কয় নহয় যে ডক্টৰ নাথাকিলে কি কৰিব, তাতে কৈ দিব যে ফাৰ্মাচিষ্টে চাব। তে সেইটো কেনেকুৱা অথৰিটি? আপুনি এই চিকিৎসালয়খনত আপুনি কি দায়িত্বত আছে? মই এতিয়া 4 গেটত আছোঁ, চকীদাৰ। পাৰে, আমাৰ এইবিলাক হস্পিটেলত পাৰে, কিন্তু আমাৰ ইয়াত ড্ৰেছাৰ নাই, সেইকাৰণে সকলোৱে কৰিব লাগে। হয়, এইটো আমাৰ হেৰি আছে, ইনচাৰ্জে দিছে, কামবিলাক কৰোঁ। হয়, এতিয়া কথা হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইমান দিনে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত মিথ্যাচাৰৰ আশ্ৰয় লৈ অহা বুলি বিৰোধীয়ে যি অভিযোগ কৰি আহিছিল সেয়া সত্য প্ৰমাণিত কৰিলে স্বাস্থ্য বিভাগৰে এগৰাকী দায়িত্বশীল ব্যক্তিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাপ্ত টাইম ডিজিটেল।